নমস্কাৰ ইনফো ধ্ৰুৱ এই চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আপোনালোকে ঘৰতে বহি আপোনাৰ নিজৰ মোবাইলৰ সহায়ত কেনেদৰে আপোনাৰ বিদ্যুতৰ বিল পে'মেণ্টৰ যি ৰিচিপ্ট সেই ৰিচিপ্ট কেনেদৰে ডাউনলোড কৰিব। ইয়াৰ বাবে আপোনালোকে আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰলৈ যাব লাগিব আৰু ইয়াত আপুনি সাৰ্চ কৰিব লাগিব apdcl.org আৰু ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াৰ পিছত দেখিব আপুনি apdclৰ যি অফিচিয়েল পেজ ইয়াত খোল খাই গৈছে। আপুনি ইয়াৰ প্ৰথমতে দেখিছে সোঁফালে পে ইলেক্ট্ৰিচিটি বিল। ইয়াত আপুনি আপোনাৰ বিদ্যুৎ বিল অনলাইন মাধ্যমৰ জৰিয়তে আপুনি পৰিশোধ কৰিব পাৰে। ইয়াৰ ঠিক তলতে আপুনি দেখিছে ভিউ ইলেক্ট্ৰিচিটি বিল। ইয়াত আপুনি আপোনাৰ কনজিউমাৰ নম্বৰ এণ্ট্ৰি কৰি আপোনাৰ যি বিদ্যুৎ বিল সেই বিদ্যুৎ বিলখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। যিহেতু আমাক বিদ্যুৎ বিল পৰিশোধৰ যি ৰিচিপ্ট সেই ৰিচিপ্টখন আপোনাক প্ৰয়োজন, গতিকে আমি সেইকাৰণে ইয়াত আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব আৰু ইয়াত দেখিব আপুনি কুইক লিংকছ। এই কুইক লিংকছৰ ঠিক তলতে দেখিব প্ৰিণ্ট ডুপ্লিকেট ৰিচিপ্ট। ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগেই আপোনাৰ সন্মুখত এখন পেজ খোল খাব। ইয়াত দেখিছে আপোনাৰ কনজিউমাৰ নম্বৰ ইয়াত এণ্টাৰ কৰিব দিছে। ইয়াত আপোনাৰ যি কনজিউমাৰ নম্বৰ আছে ইয়াত আপুনি এণ্টাৰ কৰক আৰু ইয়াৰ সোঁফালে দেখিছে দুটা সংখ্যা। এই দুটা সংখ্যা আপুনি যোগ কৰক আৰু যোগ কৰিলে কিমান হয় তাৰ উত্তৰটো আপুনি ইয়াত এনসাৰ বুলি আছে তাত লিখিব লাগিব। তাৰপিছত আপুনি সোঁফালে থকা কাৰ চিনটোত ক্লিক কৰি দিয়ক। এতিয়া দেখিব আপোনাৰ মোবাইললৈ এটি OTP প্ৰেৰণ কৰা হ'ব ভেৰিফিকেশ্যনৰ কাৰণে। আপুনি সেই OTPটো ইয়াত এণ্ট্ৰি কৰিব লাগিব আৰু ভেৰিফাই ক্লিক কৰি দিব লাগিব। ইয়াত দেখিছে আপোনাৰ OTP ছাকচেছফুলি ভেৰিফাইড দেখাইছে আৰু আপুনি দেখিছে ইয়াত আপোনাৰ যি পে'মেণ্ট ৰিচিপ্টৰ তলত আছে ডাউনলোড ৰিচিপ্ট। ইয়াত আপোনাৰ বিদ্যুৎ বিলৰ পৰিশোধৰ যি ৰিচিপ্ট সেই ৰিচিপ্টখন ইয়াত আপুনি ডাউনলোড ৰিচিপ্টত গৈ ক্লিক কৰক আৰু ইয়াত আপুনি আপোনাৰ বিদ্যুৎ বিল পৰিশোধৰ যি ৰিচিপ্ট সেই ৰিচিপ্টখন ডাউনলোড হৈ যাব। দেখিছে ইয়াত আপোনাৰ ৰিচিপ্ট নাম আহিছে, আপোনাৰ নাম, কনজিউমাৰ নম্বৰ আৰু আপুনি কিমান টকা পৰিশোধ কৰিছে সকলোবোৰ ইয়াত লিখা থাকিব। সকলোকে ভিডিঅ'টি কলে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে এনেধৰণৰ ইনফৰমেশ্যনমূলক ভিডিঅ' আগলৈ পাবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনাইছোঁ।